নমস্কাৰ নিট এনেকুৱা এটা এক্সাম যেটো এক্সামৰ সফলতাই এগৰাকী ষ্টুডেণ্টৰ ডক্টৰ হোৱাৰ যি সপোন বাস্তৱায়িত কৰিব পাৰে কিন্তু তেনেকুৱা এটা এক্সামৰ এই বৰ্ষৰ ৰিজাল্টক লৈ সমগ্ৰ দেশজুৰি আজি কিয় চৰ্চা চলিছে নানান বিতৰ্কৰ কিয় সৃষ্টি হৈছে আজি ছ'চিয়েল মিডিয়া ইউটিউবত এই এক্সামৰ ৰিজাল্টক লৈ বিভিন্নজনে অসন্তুষ্টি প্ৰকাশ কৰি আছে বিভিন্নজনে এই এক্সামৰ ৰিজাল্টকেই স্কেম বুলিছে আচলতে ইয়াৰনো কাৰণ কি আচল কথাটো হ'ল ইয়াৰ কাৰণ বহুত থাকিব পাৰে বিভিন্নজনে বিভিন্ন কথা ক'ব এটা সৰু এক্সাম্পল মই দিছোঁ মই উত্তৰ ইয়াৰ নিজে বিচাৰি পোৱা নাই যদি আপোনালোকৰ হাতত ইয়াৰ উত্তৰ আছে কমেণ্ট বক্সত জনাব বুলি আশা কৰিছোঁ চাওক নিটৰ টোটেল কুৱেশ্যন হৈছে 180 180টা কুৱেশ্যন থাকে আৰু প্ৰত্যেকটো কুৱেশ্যনৰ এগেইনষ্টত মাৰ্ক থাকে মাৰ্ক 4 কৈ থাকে মানে টোটেল 720 মাৰ্ক থাকিব এটা প্ৰশ্নত 4 নম্বৰকৈ টোটেল 720 180টা প্ৰশ্নৰ বাবদ আৰু তাতকৈ ডাঙৰ কথা হ'ল যদি এগৰাকী ষ্টুডেণ্টে সাপোজ এটা কুৱেশ্যন আনসাৰ কৰিব পৰা নাই তাৰ মিনিংটো হ'ল 4 নম্বৰ এটা হেৰুৱাব কিন্তু যদি এটেম্প কৰি ভুল কৰিছে তেতিয়াহ'লে 5 নম্বৰ হেৰুৱাব নেগেটিভ মাৰ্কিং এতিয়া খুব ইণ্টাৰেষ্টিং কথাটো চাওক এগৰাকী ষ্টুডেণ্টে যেনিবা গোটেইকেইটা কুৱেশ্যন আনসাৰ কাৰেক্টলি কৰিছে তেতিয়াহ'লে কিমান পাব 720 গতিকে আমি খুব ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট বুলি ক'ব পাৰোঁ যে সেইজনে পাৰিছে নম্বৰ পাইছে কিন্তু কোনোবা এজনে যদি এটা কুৱেশ্যনৰ আনসাৰো দিব নোৱাৰিলে তেতিয়াহ'লে কিমান পাব 716 কাৰণ 4 নম্বৰ এটা কমকৈ পাব যদি ভুল কৰিছে এটেম্প কৰি তেতিয়াহ'লে কিমান পাব 715 কাৰণ 4 নম্বৰ কুৱেশ্যনটোৰ নেগেটিভ মাৰ্কিং 1 5 নম্বৰ হেৰুৱাব এতিয়া এই এক্সামৰ ৰিজাল্টত আশ্চৰ্যজনকভাৱে 718-19 পোৱা ষ্টুডেণ্ট যদি আপুনি দেখা পায় তেতিয়াহ'লে আপুনি ভাবি চাওক এই মাৰ্কটো কেনেকৈ সম্ভৱ হয় এতিয়া এই প্ৰশ্নটোক এই যিটো কুৱেশ্যনৰ মাৰ্কিং পেটাৰ্ণ ইয়াৰ ওপৰত বেছ কৰি আপুনি কেনেকৈ কেলকুলেট কৰি 718 পায় বা 19 পায় আপুনি নিজেই ভাবি চাওক গতিকে এইবোৰ কাৰণতে এইবাৰৰ ৰিজাল্টক লৈ ইমান বেছি বিতৰ্ক হৈছে কাৰণ এই এক্সামটোৰ বাবে কেৱল অভিভাৱক ছাত্ৰ ছাত্ৰীয়ে নহয় অভিভাৱক লগতে শিক্ষক শিক্ষয়িত্ৰীও বহুত বেছি চিন্তিত হৈ থাকে ইমান বেছি আশা কৰি এবাৰত এটেম্প কৰি নোৱাৰে ছেকেণ্ড এটেম্প থাৰ্ড এটেম্প পৰ্যন্ত ষ্টুডেণ্টে কৰে দিনে নিশাই কষ্ট কৰে বছৰ ধৰি তাৰ পাছত যদি এনেকুৱা এটা নেশ্যনেল লেভেলৰ এক্সামক লৈ এনেকুৱা এটা যদি কুৱেশ্যন উত্থাপিত হয় তেতিয়াহ'লে আগন্তুক সময়ত ষ্টুডেণ্টসকলে কেনেকুৱা মনোভাৱেৰে কি আশা লৈ তেওঁলোকে পৰীক্ষা দিব গতিকে এনেকুৱা বিতৰ্ক আচলতে হোৱাটো খুবেই দুখৰ বিষয় এনেকুৱা এটা এক্সামক লৈ গতিকে এই যিবোৰ অভিযোগ উত্থাপিত হৈ আছে মই আৰু ক'বলৈ নাযাওঁ আপোনালোকে ছ'চিয়েল মিডিয়াত নিশ্চয় পাই আছে এই অভিযোগবোৰৰ ভিত্তিত যদি উচিত তদন্ত হয় নিশ্চয় প্ৰকৃত কথা ওলাই পৰিব যিয়ে নহওক এনেকুৱা এটা এক্সামক লৈ এনেকুৱা যে বিতৰ্ক হৈছে এইটোৱে খুব এটা দুখৰ বিষয় মুঠতে যিয়ে নহওক আপোনালোকে নিজৰ মতামত কমেণ্ট বক্সত জনাব বুলি আশা কৰিছোঁ ধন্যবাদ